হতো কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী জোৰ সমদল প্ৰতিবাদত কঁপিছে গোলকঞ্চত উত্তপ্ত পৰিস্থিতি প্ৰতিবাদকাৰীক আৰক্ষীৰ লাঠিচাৰ্জ আমি পুনৰবাৰ জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰটি হতো কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী জোৰ সমদল প্ৰতিবাদত কঁপিছে গোলকঞ্চত উত্তপ্ত পৰিস্থিতি প্ৰতিবাদকাৰীক আৰক্ষীৰ লাঠিচাৰ্জ আমি জোৰ সমদল কাৰ্যসূচী লৈছিলো কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী প্ৰশাসনৰ আজি যি লাঠি কবৰ কাৰণে আজি আমি প্ৰশাসন শাস্তিমূলক কৰিব নিদিলে তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলক আমি ধিক্কাৰ জনাইছো খিলঞ্জীয়াসকলৰ অস্তিত্ব সংকটত পৰাৰ পিছতো তেখেতসকলে আজি খিলঞ্জীয়া কথা নাভাবা এইখন চৰকাৰে আজি পুলিচৰ লাঠি দেখাই আজি আমাক ঠাণ্ডা কৰিব বিচাৰিছে আমি সদৌ কষ্ট ছাত্ৰসকলে এটা কথা স্পষ্ট কৰিব বিচাৰিছো এই ধৰণৰ দমন নীতি ৰঙা চকুই আক্ৰমী কেতিয়াও ভয় নাখায় আমি আপোনালোকক ভয় নকৰো আগত বুজা নলৈছে আগত প্ৰস্তাৱ সকলৰ যে ৰাজ্যব্যাপী দাবী জনজাতি গণনাৰ পৃথক ৰাজ্যৰ যে আলোচনা নহয় তেতিয়ালৈকে এইখন চৰকাৰৰ ফল টিকট কৰাৰ ব্যৱস্থা আমি কৰিম আৰু যিকেইজন পুলিচে আমাৰ ল'ৰাক আজি মাৰি মূৰ ফালি দিছে সেইকেইটা পুলিচক আমি তদন্ত কৰি উচিত যদি সিদ্ধান্ত নলয় তেতিয়াহ'লে কিন্তু আমি যি সিদ্ধান্ত ল'বলৈ সমাজৰ ছাত্ৰ নাই গতিকে আমি কাম কৰি যাম আমাক যিহেতু শান্তিপূৰ্ণভাৱে আমি কৰিব নিদিলে জোৰ সমদল কাৰ্যসূচী সেইকাৰণে এতিয়া আমি ৰোড ব্লক কৰি আমাৰ যিখিনি মনৰ ক্ষোভ মনৰ বেদনাখিনি আমি দেখুৱাৰ কাৰণে আমি ৰাজপথত বহিছো এতিয়া আমি নুঠো সেইকাৰণে আমাৰ কাৰ্যসূচী আৰু এটা কথা আমাৰ কৰিব বিচাৰিছো এইখন চৰকাৰে খিলঞ্জীয়াৰ বাৰে বাৰে কথা কোৱা চৰকাৰে আজি খিলঞ্জীয়াৰ সববিলাক আজি প্ৰকাশ কৰাৰ কাৰণে আজি য'ত বেদনাখিনি আমি শুনিব নিবিচাৰে সেইকাৰণে এইখন চৰকাৰক আমি ধিক্কাৰ জনাইছো চৰকাৰখনক আমি কৰিব লাগিছো কাৰণ কিয় আন্দোলন আজি শান্তিপূৰ্ণভাৱে কৰিব লাগিছিল কিন্তু যি হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি পুলিচ প্ৰশাসনে আমাক যি দমন নীতি আৰম্ভ কৰিছে সেইটো আমি কেতিয়াও গ্ৰহণযোগ্য নকৰো আৰু আপোনালোকৰ জৰিয়তে আমি সকলোৱে দিব বিচাৰিছো যে সদৌ কষ্ট ছাত্ৰ সন্থাৰ যি ৰাজ্যৰ দাবী আজি প্ৰত্যেকটো কাৰ্যসূচী জনসাধাৰণৰ যি অধিকাৰ আমি প্ৰাপ্য অধিকাৰৰ কাৰণে সদৌ কষ্ট ছাত্ৰ সন্থাই সংকল্পবদ্ধ হৈছো যিকোনো বিনিময়ত আমি কষ্ট এজেঞ্চিসকলৰ এই অধিকাৰ আমি চৰকাৰৰ পৰা ইতিমধ্যে আমি যিকোনো পন্থা আমি মানে অৱলম্বন কৰিবলৈ আমি সাজু আছো যেনেকে আমি কষ্ট এজেঞ্চিসকলৰ জনজাতিসকলৰ মানে অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি সদায় মাত মাতি যাম হয় চাওক আজি আমাৰ ২০০০ৰ অধিক লোক আমাৰ ইয়াতে অৱগত হৈছে জনগোষ্ঠীৰ ৰাইজ আৰু ৰাইজসকল ওলাই আহিছিল কিন্তু দুৰ্ভাগ্যজনক কথাতে আৰু আমাৰ অসমৰ মানে হেমন্ত বিশ্ব শৰ্মা আছে তেওঁ আমাক দমন নীতি আমাক ২ তাৰিখ লোক আমি আহত হৈছো আমি ইতিমধ্যে অপায় দিব বিচাৰিছো অনাগত দিনত আপোনালোকে চৰকাৰে দমন নীতি কৰি ৰক্ষা কৰিব নোৱাৰিব আমি সদায় ওলাই আহিম আৰু যিকোনো বিনিময়ত আমাৰ কষ্ট এজেঞ্চিৰ অস্তিত্ব এই দেশখনত আমাৰ সকলো শ্ৰেণীৰ ৰাইজ এতিয়া ওলাই আহিছে সেই আপোনালোকক সদায় দিব বিচাৰিছো অনাগত ২০২৬ বিধানসভা নিৰ্বাচনত আপোনালোকে ২৫-৩০ সাজু হৈ থাকক।